হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, হিমন্ত বিশ্ব শর্মা অসম চৰকাৰ বৈধ ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ কৰা নচলিব। এছাৰ নামত বৈধ ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ কৰা নচলিব। নিৰ্বাচনী বিষয়া অসম চৰকাৰ নিৰ্বাচনী বিষয়া বিজেপি বিজেপি মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, দিলীপ শইকীয়া মুৰ্দাবাদ, বিজেপি মুৰ্দাবাদ, দিলীপ শইকীয়া মুৰ্দাবাদ, ভুৱা পত্ৰিকাৰী হুঁচিয়াৰ, ভুৱা পত্ৰিকাৰী হুঁচিয়াৰ, ভুৱা পত্ৰি খাৰিজ কৰক, ভুৱা পত্ৰি খাৰিজ কৰক। নিৰ্বাচন বিষয়া নিৰ্বাচন বিষয়া অসম চৰকাৰ অসম চৰকাৰ দিলীপ শইকীয়া গোৱাবে, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া দিলীপ শইকীয়া মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, অসম চৰকাৰ এছাৰ নামত বৈধ ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ কৰা নচলিব। মৌলিক অধিকাৰ খৰ্ব কৰা নচলিব। We want justice. We want justice. No justice, no arrest. No justice, no arrest. আমাৰ দাবী ন্যায্য দাবী। আমি প্ৰতিটো মুহূৰ্তত এছাৰ প্ৰক্ৰিয়াত যিবোৰ অবৈধ কাৰ্যকলাপ হৈ আছে আমাৰ লগত চলিব, সেইবোৰৰ বিষয়ে আমি সজাগ সচেতন থাকিব লাগিব। আৰু প্ৰয়োজন সাপেক্ষে যিসকল ৰাইজ আজি উপস্থিত হৈছে, আপোনালোকৰ দুখ দুৰ্দশা, কিবা অসুবিধা, অন্যায় বলি হয়, আমচয়ে সকলো সময়তে আপোনালোকৰ লগত সদা জাগ্ৰত প্ৰহৰীৰ দৰে থিয় থাকিব। গতিকে আমাৰ কৰ্মীসকলৰ লগত আপোনালোকে যোগাযোগ কৰিব। আমি কোনো কাৰণতে অসাংবিধানিক পদ্ধতিৰে যিবোৰ কাৰ্যকলাপ হৈ আছে, এই কাৰ্যকলাপ সহ্য নকৰোঁ। এই কাৰ্যকলাপ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় হ'ম আৰু প্ৰয়োজন সাপেক্ষে আগন্তুক দিনত ইয়াতকৈ ভয়ানকভাৱে অধিক শক্তিশালীভাৱে আমি প্ৰতিবাদী কাৰ্যসূচী ল'ম। কোনো কাৰণতে ষড়যন্ত্ৰকাৰী অন্যায়কাৰীসকলক আমি ৰেহাই নিদিওঁ। প্ৰয়োজন সাপেক্ষে আমি আদালতৰ কাঠগড়াটো আমি চুচুৰাই নি হ'লেও তেওঁলোকৰ বিচাৰ কৰা হ'ব। একদম স্পষ্ট কথা। প্ৰকৃত ভাৰতীয় লোকসকলক বিভিন্ন ধৰণৰ হাৰাশাস্তি দি আছে। আমি অবিৰতভাৱে এই প্ৰেচাৰ প্ৰক্ৰিয়াত যি ধৰণৰ অনিয়ম চলি আছে, অনিয়মৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। বিগত দিনত আমি বিএলঅ'সকলৰ যি কাৰ্যকলাপ, এই কাৰ্যকলাপৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছোঁ। আৰু দেখা গৈছে এগৰাকী বিধায়কে অভিযোগ উত্থাপন কৰাৰ পিছত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ঠিকা লৈছে যে প্ৰকৃত ধৰ্মীয় সংখ্যালঘু ভাৰতীয় লোকসকলক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব। গতিকে এই ধৰণৰ ঠিকাৰ ফলত একাংশ বিজেপিৰ নেতা পালি নেতাই এই ষড়যন্ত্ৰত লিপ্ত হৈছে। সমান্তৰালভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ধৰণে এটা নিৰ্দিষ্ট জাতিক টাৰ্গেট কৰি বিভিন্ন ধৰণৰ অপমানসূচক মন্তব্য কৰা দেখা গৈছে। এই ধৰণৰ কাৰ্যকলাপে অসমখন ভাঙি টুকুৰা টুকুৰা হ'ব, একদম স্পষ্ট। গতিকে এই ধৰণৰ কাৰ্যকলাপ আমচে কোনো কাৰণতে সহ্য নকৰে। সমান্তৰালভাৱে জাননীৰ তাৰিখ এটা 4-5 দিন সময় নষ্ট কৰি নিৰ্বাচনী একাংশ বিষয়াই ভুক্তভোগী লোকসকলক জাননী দিয়া আছে। গতিকে এই ধৰণৰ কাৰ্যকলাপ বন্ধ হ'ব লাগে। আমি আজি গণবিক্ষোভ কাৰ্যসূচী হাতত লৈছোঁ আৰু আমি স্পষ্টভাৱে দাবী জনাইছোঁ, যদি আমাৰ দাবীসমূহ নামানে আগন্তুক দিনত ইয়াতকৈ ভয়ানকভাৱে প্ৰতিবাদী কাৰ্যসূচী লোৱা হ'ব। আৰু এছাৰ প্ৰক্ৰিয়াৰ লগত ভেজাল কৰাৰ লগত জড়িত থকা যিসকল বিষয়া আছে, এইসকলক টানি চুচুৰাই আদালতৰ কাঠগড়াত থিয় কৰোৱা হ'ব। গতিকে ষড়যন্ত্ৰকাৰীসকলক স্পষ্টভাৱে সকীয়াই দিছোঁ, এই ধৰণে প্ৰকৃত ভাৰতীয় লোকসকলক হাৰাশাস্তি কৰিলে আমচু বহি নাথাকে। আগন্তুক দিনত ইয়াতকৈ ভয়ানকভাৱে তীব্ৰৰ পৰা তীব্ৰতৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হ'ব, একদম স্পষ্টভাৱে আমি সকীয়াই দিছোঁ।